ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে অভয়াপুৰী সমষ্টিত আৰু অভয়াপুৰী সমষ্টিত এইবাৰ নিৰ্বাচনী আকৰ্ষণীয় হৈ পৰিছে। মিত্ৰজোঁটে ইতিমধ্যে তেওঁলোকৰ মাজত যুঁজ দুই দল অগপ আৰু বিজেপিৰ মাজত টিকট কেন্দ্ৰিক চলি থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ মাজতে কংগ্ৰেছ দলৰ এইবাৰ একমাত্ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ চৰকাৰৰ ইতিমধ্যে তেওঁৰ দলীয় টিকেট প্ৰায় চূড়ান্ত বুলি ক'ব পাৰি, যিহেতু তেওঁ একমাত্ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল এই সমষ্টিটোৰ পৰা। গতিকে তেওঁ কিদৰে সাজু হৈছে নিৰ্বাচনৰ কাৰণে সেই কথা জানিব বিচাৰিম যে নিৰ্বাচন যিটো আহিলে আপুনি একমাত্ৰ সেই প্ৰাৰ্থিত্ব প্ৰত্যাশী সেই সমষ্টিটোত, গতিকে সাজু কিদৰে হৈছে? হয়, মানে আমাৰ অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছ দলৰ যিমান নেতা কৰ্মী আছে সকলোৱে একত্ৰিত হৈ এইবাৰ যে বিজেপিৰ নেতৃত্বাধীন চৰকাৰ তেওঁৰ প্ৰতি যুঁজ দিবলৈ সাজু হৈছে। তাৰ কাৰণে কংগ্ৰেছ দলৰ নেতাকৰ্মী সকলোৱে একপক্ষীয়ভাৱে সকলোৱে একত্ৰিত হৈ একমাত্ৰ মোকেই প্ৰাৰ্থিত্ব আগবঢ়াবলৈ তেওঁলোকে অনুৰোধ কৰিছে আৰু কংগ্ৰেছ দলৰ কৰ্মকৰ্তাৰ নিৰ্দেশ মৰ্মে মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। এতিয়া দলে যদি মোক টিকেট দিয়ে নিশ্চয় মই নিৰ্বাচনৰ কাৰণে সাজু আছোঁ আৰু এই নিৰ্বাচনত বিশেষকৈ অভয়াপুৰী যোনটো সমষ্টিৰ যোনটো নিৰ্বাচন, এই নিৰ্বাচনত এতিয়া মানে আমাৰ যোনটো অপজিশ্যন বিজেপি আৰু বিজেপিৰ যোনটো মিত্ৰ দলৰ যে চৰকাৰ, তেওঁলোকৰ মাজত এটা চাইছোঁ যে একটা খোৱা কমৰাৰ এটা ৰাজনীতি ইতিমধ্যে আৰম্ভ হৈছে যে বিজেপিয়ে টিকেটটো ল'ব না অগপয়ে টিকেটটো ল'ব। সেইটো তেওঁলোকৰ অভ্যন্তৰীণ মেটাৰ, সেই সম্পৰ্কে আমি নকওঁ। কোনো এজিপি টিকেট পালে পাব, বিজেপি পালে পাবে, এইটো আমাৰ মেটাৰ নহয়। আমাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ সন্মুখত যি আহিব, বিজেপি আহক বা অগপই আহক, তাৰ কাৰণে আমি পুৰা প্ৰস্তুত। আমাৰ কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলোৱে প্ৰস্তুত আৰু এইবুলি অকল অভয়াপুৰী বুলি নহয়, বঙাইগাঁও জিলাত যেহেতু আমাৰ 3টা বিধানসভা সমষ্টি আছে, 3টা সমষ্টিতে আমি ভালদৰে প্ৰতিযোগিতা কৰিম আৰু আশাবাদী যে আমি 3টা সমষ্টি আমি কংগ্ৰেছৰ পক্ষত আনিম। ৰাজনৈতিক সমীকৰণে কয় তেওঁলোকে মিত্ৰজোঁট কিন্তু কিছু দিশত তেওঁলোকে আগবাঢ়ি থকা, কিন্তু তেওঁলোকৰ যি সংঘাত দুই দলৰ মাজত সেই আপোনাক লাভান্বিত নিশ্চয় কৰিব। এই বস্তুটো হ'ল লাভান্বিত ৰাজনীতি দলৰ মিত্ৰতা বা সংঘাতৰ প্ৰতি মই নাভাবোঁ। মানে লাভান্বিতটো হ'ব যেতিয়া মোৰ অভয়াপুৰী সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজে মোক সমৰ্থন জনাব আৰু অভয়াপুৰী সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজ, ভোটাৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন। তেওঁলোকেও বিগত দিনত তেনেকুৱা বহুত এলায়েন্স বহুত চাইছে, দেখিছে আৰু বহুত দলৰ বিধায়ক সেই সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত কৰিছে। মানে অভয়াপুৰী সমষ্টিত একেৰাহে মানে এজন মানে কণ্টিনিউৱাছলি বিধায়ক হ'ব পৰা নাই। পূৰ্বৰ যি ইতিহাস আছে, মানে এবাৰ জিকে একবাৰ হাৰে বা কোনোবাই এবাৰ বিধায়ক হ'লে দ্বিতীয়বাৰ বিধায়কো হ'ব পাৰে, এনেকুৱা ৰেকৰ্ড আছে। ফাৰ্ষ্ট যোনটো আমাৰ মানে হাৰা জিকাৰ খেলটো আছিল, সেই হাৰিও যে ছেকেণ্ড কামবেক হোৱাটো, সেইটো মোৰ প্ৰয়াত পিতৃয়ে প্ৰথমবাৰ হৈছিল। মই যিমান দূৰ অৱগত, তাৰ আগে যদি কোনোবা যদি আছিল কিন্তু মই অৱগত নহয়। কিন্তু আমি যদি 1985 পৰা যদি হিচাপ কৰোঁ, তেনেহ'লে তেনেকুৱা মানে 85ত যোনজন বিধায়ক হ'ল তেওঁ দ্বিতীয়বাৰ হ'ব পৰা নাই। 91ত মোৰ পিতৃ হৈছিল, আকৌ 96ত অগপ হৈছিল, আকৌ 2001ত আকৌ কংগ্ৰেছ, আকৌ 6ত অগপ, আকৌ 11ত কংগ্ৰেছ, 16ত AIUDF হৈ গ'ল, 21ত মই হ'লোঁ। এতিয়া যিহেতু ডিলিমিনেশ্যন হৈছে আৰু জনসাধাৰণ যিটো জনগাঁথনি সেইটোও পথ পৰিৱৰ্তন হৈছে। পূৰ্বৰ যোনটো সমষ্টি আছিল ভোটাৰ পেটাৰ্ণ 50-50 হিন্দু মুছলিম, এতিয়া বৰ্তমান যোনটো সমষ্টি এইটো হিন্দু মেজৰিটি সমষ্টি হৈছে। এই গোটেইখিনি চাই পেলাই আগন্তুক দিনতে এইটো পাব্লিকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব যে কাক বিধায়ক বনাব, কোনটো দলক সমৰ্থন জনাব। আৰু মই স্থানীয় বিধায়ক হিচাপে আশাবাদী, কাৰণ সমষ্টিৰ বিভিন্ন প্ৰান্তত মই বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিছোঁ আৰু মই আশাবাদী যে সৰ্বসাধাৰণ ৰাইজে মোক আঁকোৱালি ল'ব। এয়া আছিল দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ কুমাৰ চৰকাৰ আৰু তেখেতে কৈছে যে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিটো কংগ্ৰেছ দলৰ কাৰণে অনুকূল হৈছে আৰু যিহেতু মিত্ৰজোঁটৰ এক সংঘাত, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আছে আৰু ইয়াৰ জৰিয়তে দলটো লাভান্বিত হ'ব আৰু যদি টিকট পায় তেখেতে এইবাৰ জয় নিশ্চিত বুলি তেওঁ ক'ব বিচাৰিছে।